পইচাৰে দিছপুৰত বহি ৰাইজক লুণ্ঠন কৰা বৰদাস্ত কৰা নহব। আমি অশোক সিংঘলক কৈছো আপুনি মাটিৰ দালাল কৰিছে কৰক, আপত্তি নাই, কিন্তু মন্ত্ৰিত্বত থাকি দালালি কৰিব নোৱাৰিব, কাৰণ আমাৰ কৰ কাতলৰ পইচা তাত সোমাই আছে। 20খন সুপাৰ চাকাৰত 16 কোটি টকা আত্মসাত কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে না খাওঁগা না খানে দুংগা। অশোক সিংঘলে অসমখন গুৰু গাখেৰ গিলিছে, সুপাৰ চাকাৰত পইচা খাইছে। ভৰলুৰ ব্ৰিজ আপোনালোকে যদি দেখিছে, ড্ৰেইন মিনিমাইজ কৰি তৰুণ নগৰত 17 তলীয়া অবৈধভাৱে 17 তলীয়া তাত বিল্ডিং বনাইছে, তাতো অসমৰ ৰাইজক ঠগিছে। আজি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত এজন বেপাৰী অশোক সিংঘলে আজি তাৰিখত সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংঘলৰ নিচিনা মানুহে কৰে, আৰু গুৰুজনক অপমান কৰে। আমাৰ আহোম জনগোষ্ঠীক সময়ে সময়ে অপমান কৰিছে, অসমীয়াক ভিখাৰী বুলি কয় বিগত সময়ত অপমান কৰিছে। এনেকুৱা এজন দালাল ডকাইত ৰূপী অশোক সিংঘলক মন্ত্ৰিত্বৰ পদত্যাগ দাবী কৰিছো। যে অশোক সিংঘল কাহানিও নিজকে অসমীয়া বুলি কেতিয়াও নাভাবে, অসমীয়াক সদায় তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি আহিছে। গতিকে আমি আজি প্ৰতিবাদ কৰিছো। মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলোৱে আজি ইয়াত আহিছো। আমি এটাই কৈছো যে সুপাৰ চাকাৰৰ নামত 16 কোটি টকা যে আত্মসাত কৰিলে, সুপাৰ চাকাৰ ক'ত গ'ল আৰু 16 কোটি টকাৰ হিচাপ দিব লাগিব। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিছো, আৰু পুলিচক কৈছো আমাক এৰেষ্ট কৰিব নালাগে, এই ডকাইতবোৰক এৰেষ্ট কৰিবৰ কাৰণে মানসিকভাৱে আপোনালোকে সবল হওক। আপোনালোকৰ দা দৰমহা ৰাইজে দিয়ে। আজি পইচাৰে দিছপুৰত বহি ৰাইজক লুণ্ঠন কৰা বৰদাস্ত কৰা নহব। আমি অশোক সিংঘলক কৈছো আপুনি মাটিৰ দালাল কৰিছে কৰক, আপত্তি নাই, কিন্তু মন্ত্ৰিত্বত থাকি দালালি কৰিব নোৱাৰিব, কাৰণ আমাৰ কৰ কাতলৰ পইচা তাত সোমাই আছে। 20খন সুপাৰ চাকাৰত 16 কোটি টকা আত্মসাত কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে না খাওঁগা না খানে দুংগা। অশোক সিংঘলে অসমখন গুৰু গাখেৰ গিলিছে, সুপাৰ চাকাৰত পইচা খাইছে। ভৰলুৰ ব্ৰিজ আপোনালোকে যদি দেখিছে, ড্ৰেইন মিনিমাইজ কৰি তৰুণ নগৰত 17 তলীয়া অবৈধভাৱে 17 তলীয়া তাত বিল্ডিং বনাইছে, তাতো অসমৰ ৰাইজক ঠগিছে। আজি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত এজন বেপাৰী অশোক সিংঘলে আজি তাৰিখত সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংঘলৰ নিচিনা মানুহে কৰে, আৰু গুৰুজনক অপমান কৰে। আমাৰ আহোম জনগোষ্ঠীক সময়ে সময়ে অপমান কৰিছে, অসমীয়াক ভিখাৰী বুলি কয় বিগত সময়ত অপমান কৰিছে। এনেকুৱা এজন দালাল ডকাইত ৰূপী অশোক সিংঘলক মন্ত্ৰিত্বৰ পদত্যাগ দাবী কৰিছো। যে অশোক সিংঘল কাহানিও নিজকে অসমীয়া বুলি কেতিয়াও নাভাবে, অসমীয়াক সদায় তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি আহিছে। গতিকে আমি আজি প্ৰতিবাদ কৰিছো। মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলোৱে আজি ইয়াত আহিছো। আমি এটাই কৈছো যে সুপাৰ চাকাৰৰ নামত 16 কোটি টকা যে আত্মসাত কৰিলে, সুপাৰ চাকাৰ ক'ত গ'ল আৰু 16 কোটি টকাৰ হিচাপ দিব লাগিব। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিছো, আৰু পুলিচক কৈছো আমাক এৰেষ্ট কৰিব নালাগে, এই ডকাইতবোৰক এৰেষ্ট কৰিবৰ কাৰণে মানসিকভাৱে আপোনালোকে সবল হওক। আপোনালোকৰ দা দৰমহা ৰাইজে দিয়ে। আজি পইচাৰে দিছপুৰত বহি ৰাইজক লুণ্ঠন কৰা বৰদাস্ত কৰা নহব। আমি অশোক সিংঘলক কৈছো আপুনি মাটিৰ দালাল কৰিছে কৰক, আপত্তি নাই, কিন্তু মন্ত্ৰিত্বত থাকি দালালি কৰিব নোৱাৰিব, কাৰণ আমাৰ কৰ কাতলৰ পইচা তাত সোমাই আছে। 20খন সুপাৰ চাকাৰত 16 কোটি টকা আত্মসাত কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে না খাওঁগা না খানে দুংগা। অশোক সিংঘলে অসমখন গুৰু গাখেৰ গিলিছে, সুপাৰ চাকাৰত পইচা খাইছে। ভৰলুৰ ব্ৰিজ আপোনালোকে যদি দেখিছে, ড্ৰেইন মিনিমাইজ কৰি তৰুণ নগৰত 17 তলীয়া অবৈধভাৱে 17 তলীয়া তাত বিল্ডিং বনাইছে, তাতো অসমৰ ৰাইজক ঠগিছে। আজি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত এজন বেপাৰী অশোক সিংঘলে আজি তাৰিখত সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংঘলৰ নিচিনা মানুহে কৰে, আৰু গুৰুজনক অপমান কৰে। আমাৰ আহোম জনগোষ্ঠীক সময়ে সময়ে অপমান কৰিছে, অসমীয়াক ভিখাৰী বুলি কয় বিগত সময়ত অপমান কৰিছে। এনেকুৱা এজন দালাল ডকাইত ৰূপী অশোক সিংঘলক মন্ত্ৰিত্বৰ পদত্যাগ দাবী কৰিছো। যে অশোক সিংঘল কাহানিও নিজকে অসমীয়া বুলি কেতিয়াও নাভাবে, অসমীয়াক সদায় তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি আহিছে। গতিকে আমি আজি প্ৰতিবাদ কৰিছো। মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলোৱে আজি ইয়াত আহিছো। আমি এটাই কৈছো যে সুপাৰ চাকাৰৰ নামত 16 কোটি টকা যে আত্মসাত কৰিলে, সুপাৰ চাকাৰ ক'ত গ'ল আৰু 16 কোটি টকাৰ হিচাপ দিব লাগিব। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিছো, আৰু পুলিচক কৈছো আমাক এৰেষ্ট কৰিব নালাগে, এই ডকাইতবোৰক এৰেষ্ট কৰিবৰ কাৰণে মানসিকভাৱে আপোনালোকে সবল হওক। আপোনালোকৰ দা দৰমহা ৰাইজে দিয়ে।